আজি অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ৰোচন লাল তেখেতৰ আদালতে তিনিজন আসামীক NDPS কেছৰ অধীনত 20 বছৰকৈ কাৰাদণ্ড আৰু নগদ 2 লাখ টকাকৈ তেওঁলোকক জৰিমনা আদায়ৰ হুকুম জাৰি কৰিছে। উল্লেখযোগ্য যে যোৱা 2/8/22 তাৰিখে ৰাতিপুৱা 4মান বজাত এটা গোপনীয় সূত্ৰৰ পম খেদি বোকাজানৰ SDPO জন দাস তেখেতৰ নেতৃত্বত দিলাই চেক পইণ্টত এটা আসাম পুলিচ আৰু CRPFৰ এটা দলে নাকা চেকিং চলাইছিলে। নাকা চেকিং চলাই থকাৰ সময়তে ৰাতিপুৱা প্ৰায় 6:30মান বজাত এখন বলেৰো গাড়ী ডিমাপুৰ দিশৰ পৰা গুৱাহাটীৰ দিশৰ ফালে আহি আছিলে আৰু বলেৰোখনৰ নম্বৰ আছিলে SK03P1143। বলেৰো গাড়ীখন আৰক্ষীয়ে সন্দেহবশতঃ ৰখালে আৰু ৰখাই গাড়ীখন চেক কৰাৰ পিছত গাড়ীখনৰ ছাছপেক্টেড হিৰোইন পালে। এটা বেগৰ ভিতৰত লুকুৱাই আনিছিলে হিৰোইনখিনি আৰু এইখিনি ডেস্কবৰ্ডৰ ভিতৰত লুকুৱাই আনিছিলে। তাৰপিছতো পুনৰ গাড়ীখন আৰু চেক কৰাৰ পিছত আৰু দুটা ট্ৰাইষ্টেল বুলি এবিধ ড্ৰাগছ ট্ৰাইষ্টেল 2 পেকেট পালে আৰু 1 পেকেট পালে মৰফিন। এইখিনি তেওঁলোকে গিয়েৰ বক্সৰ কিনাৰত এটা চিক্ৰেট চেম্বাৰত বস্তুখিনি ভৰাই আনিছিলে। গাড়ীখনত 3জন মানুহ আছিলে আৰু তেওঁলোক হ'ল ৰাজেশ লাক্সদ্ৰী, কুমাৰ গাজিমাৰ আৰু টাং আম্বু মেৰিয়াম নাই। আৰক্ষীয়ে 3জন লোককে আটক কৰে। তেওঁলোকৰ পৰা পোৱা ড্ৰাগছৰ পৰিমাণ হ'ল হিৰোইন পাইছিলে 383 গ্ৰামছ, ক্ৰাইষ্টেল পাইছিলে 1.18 কেজি আৰু ক্ৰাইষ্টেল টোটেল পাইছিলে 2.28 কেজি আৰু মৰফিন পাইছিলে 1 কেজি। এই গোটেইখিনি ড্ৰাগছৰ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় 10 কোটি টকাৰ ওপৰ হ'ব। ইয়াৰ পিছত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ৰোচন লালৰ আদালতত চলিছিল আৰু চলাৰ পিছত আজি গোচৰটিৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আদালতে গোচৰটিৰ জাজমেণ্ট দিয়ে আৰু জাজমেণ্ট অনুসৰি 3জন লোককে 21C NDPS এক্টৰ অধীনত 20 বছৰ কাৰাদণ্ড আৰু 2 লাখ টকা ফাইন কৰে আৰু 22C ধাৰাৰ NDPS ধাৰাৰ অধীনত 20 বছৰৰ জেল আৰু 2 লাখ টকাকৈ ফাইন তেওঁলোকক কৰে। অৱশ্যে যিখিনি জেল পিৰিয়ড 20 বছৰ এইটো দুইটা ছেকশ্যনতেই সমান্তৰালভাৱে চলিব। ইয়াৰ লগে লগে কোৰ্টে আজি জাজমেণ্টত কাৰ্বি আংলঙত যিটো হাৰত ড্ৰাগছৰ প্ৰচলন বাঢ়ি আছে তাত উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিল আসাম গভৰ্ণমেণ্ট আৰু আসাম পুলিচক এটা ড্ৰাগ এডিকশ্যন চেণ্টাৰ ডিপুট খুলিবলৈও কোৰ্টে অনুমতি প্ৰদান কৰিছে।